সমাজে কি ক'ব মানে ক্ষতি কৰি থাকিবলৈ হ'লে টেনৰ স্কুল কেতিয়াবা খুলিব সোমবাৰে খুলিবহে আৰু এডমিশ্যন ফিজ লৈছেনে মোতকৈ 100 টকা বেছি লৈছে চাম মোৰ চৰকাৰী স্কুলতকৈও মোৰ ফিজ কম তাৰমানে সেইটো ভাল আৰু চৰকাৰী স্কুলতকৈও মোৰ ফিজ কম আৰু NCERT সেইটো কি চলি আছে এইটো নেলছন মেণ্ডেলা আমি চাই আছিলোঁ হয় নাই আকৌ এবাৰ ষ্টাৰ্টিঙৰ পৰা ষ্টাৰ্ট কৰি দিওঁ মানে ষ্টাৰ্টিঙৰ পৰা ষ্টাৰ্ট মানে কিনো ষ্টাৰ্ট কৰিছোঁ আৰু ডাউনলোড হৈ আছিলে নেকি বাৰু নেলছন মেণ্ডেলা ডাউনলোড হৈ আছিলে নেকি বাৰু গমেই নাপাওঁ আকৌ সিহঁতি JEEF কালি হোলী খেলি ৰাইজ আহিবলৈ পাহৰিলে চাৰিআলিলৈ আহোঁতে কালি মোক 4টাৰ পুৰা বেগ হৈছে নহয় একদম ৰংগাল লৈ আৰু 4টা ৰ'ব মোক মানে এইখিনিতে তই বোলো চোৱা হৈ আছে ঘৰত বোলো মানে কি আমাৰ মানুহ ঢুকালে একদম কৃষ্ণ বোলো এইবোৰ একদম নকৰিবা হ'ব চব এনেকৈ নোকোৱা হ'লে কালি মোক ডিম চিম লৈছে আকৌ ডিম লৈছে গম পোৱা নাই এই নেখেলা মোক একদম বেয়া পাওঁ কালি সেইকাৰণে তুমি নাহিলা হা তোমাৰ ফাকুৱা মই বোলো হাগনি কেনে নাহিলে নহয় হাগনি কেনে নহয় অ'কে চোৱা নেলছন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম কি হয় এখন বুকৰ নাম যিখন বুক কি হয় অটোবায়োগ্ৰাফি কাৰ অটোবায়োগ্ৰাফি নেলছন মেণ্ডেলা অটোবায়োগ্ৰাফি নেলছন মেণ্ডেলাই নিজৰ বিষয়ে লিখা এখন কিতাপ ঠিক আছেনে যেতিয়া এজন মানুহে নিজৰ জীৱনৰ বিষয়ে লিখিব আচ্ছা যেতিয়া এজন মানুহে তুমি হাঁহি থাকিবা আকৌ আধা চাইলেণ্ট ভিডিঅ' পুৰা ৰেকৰ্ডিং হৈ আছে যদি হাঁহিব যেতিয়া চাব কি চব শুনে ঠিক আছেনে কি হ'ব এতিয়া নেলছন মেণ্ডেলাই কৈছে নিজৰ বিষয়ে নিজৰ কাহিনী এটা লিখিব যিকোনো মানুহে নিজৰ কাহিনী এটা নিজে এখন কিতাপ লিখিব তাক অটোবায়োগ্ৰাফি বুলি ক'ব চ' ইয়াত এটা ৱৰ্ড দিছে এপাৰ্থাইড ঠিক আছে এপাৰ্থাইড এই এপাৰ্থাইড ৱৰ্ডটোৰ মিনিং কি বুজি পাইছানে কি বাৰু তাৰমানে কি ভাগ কৰি দিয়া ছেগ্ৰিগেশ্যন বা ছেপাৰেট এই দুটা মিনিং বুজাইছে ফাৰ্ষ্টতে কথাটো কি আছিলে বগা মানুহবিলাকৰ সুপ্ৰিমেচি আছিলে সুপ্ৰিমেচি মানে কি প্ৰভুত্ব মানে শাসন তাহাঁতৰ ওপৰত আছিলে ঠিক আছে চ' বগা মানুহবিলাকে সদায় ক'লা মানুহবিলাকক দমন কৰি ৰাখিছিলে এই এপাৰ্থাইড ৱৰ্ডটো কি হৈছে গম পোৱা নে ছেপাৰেট কি আছিলে গম পোৱা ছেপাৰেট স্কুল আছিলে এই ব্লেক পিপুলৰ কাৰণে ছেপাৰেট স্কুল ছেপাৰেট দোকান ছেপাৰেট ৰাস্তা সিহঁতি বগা মানুহৰ য'ত যায় তাহাঁতি তাত যাব নোৱাৰিছিলে ঠিক আছে নে চ' বগা মানুহৰ ক'লা মানুহৰ মাজৰ যিটো বিভাজন ৰেচিয়েল ডিছক্ৰিমিনেশ্যন বুলি কোৱা হয় ডিছক্ৰিমিনেশ্যন ঠিক আছে নে এই ডিছক্ৰিমিনেশ্যন ৱৰ্ডটো মানে কি বাৰু মানে বৈষম্য তুমি ভাল মই বেয়া ঠিক আছে নে তুমি বগা মই ক'লা সেইটোৰ মাজত এটা ভাগ কৰা হৈছিলে যে এইখিনি বগা মানুহৰ দোকান এইখন আৰু ক'লা মানুহৰ দোকান এইখন চ' বগা মানুহে ইয়াত যাব নোৱাৰিব বা মানে কি ক'লা মানুহখিনিৰ ওপৰতে বেছি টৰ্চাৰ কৰা হৈছিলে ফাৰ্ষ্ট অফ অল কি আছিলে আমেৰিকা বা বগা মানুহবিলাক কি কৈছিলে এই আফ্ৰিকান মানুহবিলাকক ধৰি লৈ গৈছিলে স্লেভ কৰি পেলাই তেওঁলোক বহুত বেছি টৰ্চাৰ কৰিছিলে ফিজিকেলি টৰ্চাৰ কৰিছিলে মেণ্টেলি টৰ্চাৰ কৰিছিলে আৰু সাউথ আফ্ৰিকাত আহি পেলাই এই বগা মানুহবিলাকে ৰুল কৰিব লৈছিলে ঠিক আছে চ' নিজৰ জেগাত আহি পেলাই বেলেগে আহি পেলাই ৰুল কৰিব লৈছিলে আৰু বগা মানুহবিলাকে সবতে তেওঁলোকৰ কি দেখাইছিলে অধিকাৰ দেখাইছে ঠিক আছে চ' এপাৰ্থাইডটো কি হয় এটা চিষ্টেম আছিলে যিটো চিষ্টেমে ৰেচ মানে কি জাতি ঠিক আছে জাতিৰ মাজত বিভাজন আনিছিলে ঠিক আছে আৰু এই বিভাজনৰ অন্ত পৰিছিলে মানে কেতিয়া
যেতিয়া প্ৰথমবাৰৰ বাবে সাউথ আফ্ৰিকাত গণতান্ত্ৰিকভাৱে নিৰ্বাচন হৈছিলে ডেমক্ৰেটিক ইলেকশ্যন গণতান্ত্ৰিক মানে কি ক'ব লাগিব নে আকৌ কি যিখন দেশত মানুহে ভোট দি পেলাই এখন চৰকাৰ বনাব ঠিক আছে না মানে ৰাইজে ৰজা হ'ব লাগিব যেনেকৈ এতিয়া আমাৰ ভাৰতখনত কি ৰাইজে ৰজা তাৰমানে ৰাইজে ভোট দিয়ে চৰকাৰ এখন পাতে হয় নাই সো যদি আজি গোটেই ৰাইজ যদি ওলাই আহে চৰকাৰ ভাঙি দিব পাৰিব ঠিক আছে যদি কয় বোলে আজি চৰকাৰ এখন আমাক নালাগে ভাল লগা নাই সব মানুহ একেলগে আহিব লাগিব 10টা আহিলে নহ'ব 20টা আহিলে নহ'ব দুটাকে গুলিয়াই দিব সব ঘৰলৈ দৌৰ মাৰিব মাগো ভাগো মাগো ভাগো হৈ যাব নহ'লে ঠিক আছে সেরকম নাই হবে সব ঘৰলৈ গুচি যাব লাগিব সো কি হ'ল এইবিলাক অন্ত পৰিছিলে কেতিয়া যেতিয়া ইলেকশ্যন হৈছিলে কিমান চনত হৈছিলে প্ৰথম গণতান্ত্ৰিক নিৰ্বাচন কেতিয়া হৈছিলে 1994 নেকি হয়নে এতিয়া মনত পৰে মই কৈ দিয়া পাছত ইয়াত ক'ত লিখা আছে ক'ত গুড বয় সো কি হ'ব 1948 পৰা 1994 লৈকে কি চলিছিলে পুৰা বগা মানুহৰ শাসন মানে ডিসক্ৰিমিনেশন মানে ৰেচিয়েল ডিসক্ৰিমিনেশন চলিছিলে ক'ত চলিছিলে আফ্ৰিকাত চলিছিলে ঠিক আছে সো এটা ব্যাকগ্ৰাউণ্ডটো আমি গম পাইছো নে হ'ব Have you heard of Nelson Mandela? তুমি নেলসন মেণ্ডেলা বিষয়ে জানা নে চিনি পোৱা নে হি ইজ আফ্ৰিকান নেশনাল কংগ্ৰেছ তেওঁ এটা পাৰ্টি আছিল কি নাম আফ্ৰিকান নেশনাল কংগ্ৰেছ বুলি তেওঁ এটা পাৰ্টি আছিল আৰু তেওঁ নিজে কি আছিল লাইফ টাইম ফাইটিং কৰিছিল কাৰ এগেইনষ্টত এই এপাৰ্থাইডৰ এগেইনষ্টত মানে এই এপাৰ্থাইড মানে কি যেটো ৰেচিয়েল ডিসক্ৰিমিনেশন হয় তা সহ্য নহয় ন তাতকৈ আসল কথা কি জানা ভাৰতৰ এটা টেক্সৰ সিস্টেম আছিল ভাৰততো এই এনেকুৱা সিস্টেম আছিল সেই সমূহ কি আছিল ভাৰতত যেনিবা বগা কলা নহয় জাতিক লৈ পেলাইছিল এসটি এসসি মানে তলৰ যিবিলাক জাতি বুলি কোৱা হৈছিল আগতে ঠিক আছে সো আগতে কি হৈছিল এইবিলাক এই এসসি এসটি বা দলিত যিবিলাক মানুহ আছিল সেই মানুহবিলাকক তলৰ জাতি মানুহ বুলি কোৱা হৈছিল এই মানুহবিলাকক কি কোৱা হৈছিল বেলেগ যিখন দোকানলৈ আমাৰ এই ওপৰ কাষ্টৰ মানুহবোৰ যাব জেনেৰেল ব্ৰাহ্মণ ঠিক আছে সেইবিলাক যাব আৰু বাকিবিলাক যাব দিয়া নহৈছিল সেই সময়ত বহুত দিনৰ কথা এইবিলাক ঠিক আছে সো তেতিয়া কি হয় তোমাৰ যদি ৰাস্তাবিলাকত যদি তলৰ জাতিৰ মানুহবিলাক যায় তাত পাছত ঢকুৱা পানী যাব লাগিব এই যে ভৰি যে ষ্টাম্প কৰিব নাই সেই মানে কি মচি যাব লাগিব সেই ভৰি ষ্টাম্পটোও নগছকে তাৰমানে মানে এইবিলাক মানে কি মানুহে ঠিক আছে সো বহুত বেয়া নিয়ম এটা সেই সময়ত পাৰ হৈ গৈছিলে ভাৰততো ঠিক আছে ভাৰততো সেই সময়ত বহুত এটা তেনেকুৱা হৈছিল সো নেশনাল কংগ্ৰেছ নামৰ এটা পাৰ্টি আছিল যেটো 1994 প্ৰথমবাৰৰ বাবে সাউথ আফ্ৰিকাত কি হৈছিল ডেমক্ৰেটিক ইলেকশ্যন হৈছিল সো কেতিয়া হৈছিল 1994 হৈছিল ডেমক্ৰেটিক ইলেকশ্যন হৈছিল ঠিক আছে আৰু সেই ইলেকশ্যনটো জিকি পেলাই নেলসন মেণ্ডেলা কি হৈছিল প্ৰথম প্ৰেসিডেন্ট হৈছিল কি প্ৰেসিডেন্ট ব্ল্যাক প্ৰেসিডেন্ট মানে কি কলা ৰাষ্ট্ৰপতি নহয় তাৰ মানে কলা মানুহখিনি হৈ পেলাই ৰাষ্ট্ৰপতি মানে ঠিক আছে তেওঁ এনেও কালা ব্ল্যাকে সো ব্ল্যাক প্ৰেসিডেন্ট বুলি কোৱা মানে কি হ'ব কলা মানুহখিনি ফালৰ পৰা ব্ল্যাক মানুহখিনি ফালৰ পৰা এজন ৰাষ্ট্ৰপতি হৈছিল হ'বনে ওকে In this extract from his autobiography, Long Walk to Freedom, Mandela speaks about a historic occasion, the inauguration. Can you guess what the occasion might be? Check your guess with this news item from BBC. A BBC কি এটা নিউজ হয় ঠিক আছে এই BBC নিউজৰ ফালৰ পৰা কি হৈছিল এটা আৰ্টিকল পাবলিশ কৰিছিল মানে সেইদিনা নেলসন মেণ্ডেলা যিদিনা পাৰ্টিত জিকিছিল তেওঁ ইলেকশ্যনত জিকিছিল জিকি পেলাই যিদিনা তেওঁ শপত গ্ৰহণ কৰিব সেই শপত গ্ৰহণ অনুষ্ঠানটোৰ বিষয়ে BBC মানে নিউজৰ ফালৰ পৰা এটা আৰ্টিকল লিখিছিল মানে এটা আমি যে এই যে পেপাৰবোৰ যে পঢ়ো এটা যে হেডিং থাকে যে লিখা থাকে যে হয়নে এই আমাৰ তিতাবৰত এটা দুৰ্ঘটনা হৈছে এই মুহূৰ্তত এই এটা ছাগলীয়ে এটা শহাপোক খুন্দিয়াই দিলে ধৰ এনেকুৱা যিবিলাক হেডলাইন থাকে ন এটা এটকে হেডলাইন আহিলে হ'ব সো এতিয়া আমি চাম এই হেডলাইনত কি লিখিলে মানে ৰিপৰ্টত কি লিখিছে নিউজৰ ফালৰ পৰা তাত লিখিছে যে মেণ্ডেলা বিকামছ কি বুলি লিখিছে মেণ্ডেলা বিকামছ কি হৈছে সাউথ আফ্ৰিকাছ ফাৰ্ষ্ট ব্ল্যাক প্ৰেসিডেন্ট এইটো টাইটেল বনিছে চোৱা টাইটেল বাতৰি কাগজত সদায় হেডলাইনবোৰ লিখে মানে আৰু তাৰ কাৰণে এইটো হেডলাইন বহুত ইম্পৰ্টেন্ট হয় কাৰণ কেলে সাউথ আফ্ৰিকাছ ফাৰ্ষ্ট ব্ল্যাক প্ৰেসিডেন্ট তাৰমানে চোৱা কিমান ডাঙৰ এটা চাগে সেই মত এটা উৎসৱ হৈছিল হয়নে কাৰণ সদায়তো হোৱাইট সুপ্ৰিমেসি হয় সদায় বগা মানুহে ৰুল কৰে সো প্ৰথমবাৰৰ বাবে সাউথ আফ্ৰিকাত কলা মানুহৰ ৰাষ্ট্ৰপতি এজন হ'ব গৈ আছে সো কিমান ডাঙৰ নিজেটো এই ধৰণে এটা আৰ্টিকল পাবলিশ হৈছিল ক'ত নিউজ পেপাৰত ঠিক আছে মানে বা BBC ঠিক আছে ওকে Nelson Mandela has become South Africa's first black president after more than 3 centuries of white rule 300 বছৰৰ কেও বেছি সেঞ্চুৰী মানে কি এবছৰ মানে কি 100 বছৰ মানে সো
more than more মানে কি বেছি than মানে তাতকৈ than দুটা শব্দ আছে THEN than এটা আছে আৰু এটা আছে THAN than THEN মানে কি আৰু THN মানে কি কোৱা আধা বেদল নাই বাৰু ইয়াত THEN মানে কি কি সুবিধি THEN মানে তেতিয়া আৰু THN মানে তাতকৈ ঠিক আছে না সো more than তাতকৈ মানে 300 সেঞ্চুৰী সৰি 3 সেঞ্চুৰীত কৈও more মানে বেছি সো 300 কৈও বেছি ঠিক আছে না 300 কৈও বেছি বছৰ কি আছিল হোৱাইট ৰুল মানে বগা মানুহৰ 300 বছৰতকৈ বেছি শাসন কৰাৰ পাছতহে কি হৈছিল বুলি কৈছে মানে কলা মানুহ পাৰ্টি জিকিছিল আৰু কলা মানুহৰ ৰাষ্ট্ৰপতি হৈছিল হবনে তাপাসৱা মিস্টাৰ মেণ্ডেলাস আফ্ৰিকান নেশনাল কংগ্ৰেছ তো মেণ্ডেলা পাৰ্টিটোৰ নাম কি আফ্ৰিকান নেশনাল কংগ্ৰেছৰ পৰীক্ষাত আহিব 400টা সিটৰ ভিতৰত 252টা সিট জিকিলে ঠিক আছে নে 252টা সিট জিকিলে আৰু ডেমোক্ৰেটিক ইলেকশন হৈছিল প্ৰথমবাৰ কাৰণে সাউথ আফ্ৰিকা হ'ব সো ডেমোক্ৰেটিক ইলেকশন ক'ব লাগে গম পালা ওকে বা ইনগুৰেশন সেৰেমনি সেই শপত গ্ৰহণ যিটো অনুষ্ঠান ঠিক আছে নে তেওঁ যিদিনা ৰাষ্ট্ৰপতি হিচাপে যিটো অনুষ্ঠান পাতিছে তেওঁ শপত গ্ৰহণ কৰিব সেই অনুষ্ঠানটোৰ কথা কৈছে টুক প্লেচ এটো ক'ত হৈছিল ইন দা ইউনিয়ন বিল্ডিংছ এম্ফিথিয়েটাৰ ইউনিয়ন বিল্ডিং এম্ফিথিয়েটাৰ মানে কি এতিয়া আমি খেল চাবলৈ যাওঁ যে ষ্টেডিয়াম বিলাকত যে এনেকে দীঘল দীঘল খেল ইয়াত হৈ থাকে ধৰা আৰু চাইডে চাইডে যে চকীবোৰ যে এনেকে লাগি থাকে যে হয় নাই চকীবোৰ যে লাগি থাকে হয় নাই চকীবোৰ সব মানুহ একেলগে বহি থাকে না সো এইটো কয় এম্ফিথিয়েটাৰ ইয়াৰ ওপৰত কিন্তু কভাৰ নাথাকিব ঠিক আছে কভাৰ ইয়াত ওপৰত এনেকে ঘৰ যেনেকে এতিয়া আমি আছো ন যে কভাৰ নাথাকে এখন খোলা এখন ফিল্ড হ'ব আৰু এনেকে সিট বিলাক এনেকে ঘূৰণীয়াকে থাকিব আৰু বহুত ওপৰলৈকে মানে বহুত সিট ডাঙৰ এখন ফিল্ড হ'ব তাত এটা বিল্ডিং থাকিব যাক কোৱা হ'ব এম্ফিথিয়েটাৰ এই থিয়েটাৰ বিলাক হলত থাকে যে আমাৰ এই ফিল্ম হল বিলাক যে কিন্তু তাৰ ওপৰত হেৰি থাকে কিন্তু ইয়াত ৰূফ নাথাকিব ঠিক আছে আৰু সেইটো হ'ব কি এম্ফিথিয়েটাৰ বুলি কোৱা হ'ব ডান সো সেই এম্ফিথিয়েটাৰটো কি হ'ব কি কৈছে আৰু সেইটো ক'ত আছে বুলি কৈছে প্ৰেটৰিয়া কি হয় প্লেস হয় মানে জায়গা হয় কোৰ জায়গা সাউথ আফ্ৰিকাৰ এখন চহৰ ঠিক আছে তাত হ'ব এটেন্ডেড বাই পলিটিশিয়ানস বহুত ৰাজনীতিবিদ আহিছিলে আমাৰ সিএম সাহেব মানে গৈছিলে চাগে ক'ব নাই ঠিক আছে সো বহুত কি যায় ইয়াতে পলিটিশিয়ানস মানে পলিটিশিয়ানস যায় আৰু ডিগনিটিজ মানে ওয়েল নোন পিপল তাৰ মানে কি বাৰু ওয়েল নোন পিপল মানে কি এই আমাৰ দেশৰ ভাল মানে চিনাকি মানুহ কোন যে এইবিলাক কামত ঘূৰি ফুৰে বা মানে নাম কাৰ আহে মনলৈ নি তেওঁ হৈ গ'ল তেওঁ পলিটিশিয়ান সোমাই গ'ল তেওঁ কি হ'ব তেওঁ পলিটিশিয়ান হ'ব যেনেকৈ আমাৰ যাদৱ পায়েং শুনিছা নামটো এই যে আমি কৈছিলোঁ চ' যাদৱ পায়েং সেইবিলাক কি হয় ৱেল নন ফিগাৰ জুবিন গাৰ্গ হয়নে অংগৰাগ মহন্ত চ' তেনেকুৱা ৱেল নন মানুহ সেই তেনেকুৱা মানুহ যিকোনো ফিল্ডৰ পৰা বহুত মানুহ গৈছে লগতে পলিটিচিয়ানছ গৈছে সো কিমানখন দেশৰ পৰা গৈছে more than 140 countries মানে 140খনতকৈও বেছি দেশৰ পৰা পলিটিচিয়ানছ মানে ৰাজনীতিবিদ আৰু ডিগনিটেজ মানে ৱেল নন মানুহবিলাক গৈছিলে হ'ব around the world গোটেই পৃথিৱীৰ ভিতৰত never again will this beautiful land experience the oppression of one by another তাৰ মানে কি কৈছে যে এই আমাৰ ইমান ধুনীয়া বিউটিফুল লেণ্ডখনৰ কাৰ কথা কৈছে সাউথ আফ্ৰিকা সব সাউথ আফ্ৰিকাৰ দৰে এখন ইমান ধুনীয়া দেশত যাতে আকৌ কেতিয়াও কোনো আহি পেলাই আমাক অপাৰেশ্যন কৰিব নোৱাৰিব ওৱান বাই আনাদাৰ কোনো জাতিয়ে কোনো বগা কলা কোনো ৰেচিয়েল ডিসক্ৰিমিনেশন নহব কোনো এটা মানে বিশেষ পাৰ্টি আহি পেলাই বা বিশেষ এটা জাতিৰ মানুহ আহি পেলাই বেলেগ এটা ওপৰত বেলেগ এটা দমন কৰিব নোৱাৰিব এই বিউটিফুল লেণ্ডখনক আকৌ কোনেও কেতিয়াও আহি পেলাই আমাক শোষণ কৰিব নোৱাৰিব বা আমাৰ ওপৰত দমন কৰিব নোৱাৰিব হ'বনে এই কথাটো কোনে কৈছিলে Said Nelson Mandela in his address তাৰ এড্ৰেছত মানে কি তেওঁ এড্ৰেছ মানে কি তেওঁ ভাষণত কৈছিলে বুলি এই কথাটো লিখিছে কোনে নিউজ পেপাৰ লিখিছে কি নিউজ পেপাৰ BBC ঠিক আছে নে BBC এ লিখিছে ওকে এতিয়া হোমৱৰ্ক হ'ল তোমালোকৰ BBC ফুল ফৰ্ম কি কাইলৈ মোক ক'ব লাগিব ঠিক আছে জুবিলেন্ট সিন জুবিলেন্ট মানে কি ফূৰ্তি জয়ফুল ঠিক আছে না জুবিলেন্ট সিনস মানে হ্যাপিনেস ঠিক আছে মানে হ্যাপি এই ফূৰ্তি যেটো সিনটো এই ফূৰ্তি যেটো মানে সেই পৰিবেশটো এই জুবিলেন্ট সিনস অন দা স্ট্ৰিটস অফ প্ৰেটৰিয়া ফলোড দা সেৰেমনি উইথ ব্লেকস white and colored celebrating together more than 100,000 South African men women and children of all races sang and danced with joy ঠিক আছে না এর কৈছে সেই ইমান ধুনিয়া ফূৰ্তি দিনটোত
পেটেৰিয়া চহৰখনৰ ৰাজপথত কি হৈছিলে এই উৎসৱ উদযাপন কৰা হৈছিলে যিদিনা তেওঁলোকৰ গণতান্ত্ৰিক নিৰ্বাচনত প্ৰথমবাৰৰ বাবে কলা মানুহ এজন ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছিলে সেই দিনটোত কোনো জাতি বৰ্ণ ধৰ্ম কোনো কথা নাই সকলো মানুহ ডেকা বুঢ়া ল'ৰা ছোৱালী সকলো ওলাই আহিছিলে 100,000 1 লাখ মান মানুহ আহি পেলাই ফূৰ্তি কৰি পেলাই গান গাই ডেন্স কৰি পেলাই এই চেৰিমনিটো পাৰ্টিচিপেট কৰিছিলে হা কোৱা জাতি বুলি মই আপোনাক কৈছিলো মানে কোনো জাতি জাতি নাই আৰু অল ৰেচেছ সকলো ধৰণৰ মানুহ আহিছে আৰু বুজিছেনে সকলো ধৰণৰ মানুহ আহিছে কোনো জাতি মানে বগা কলা বুলি কোনো নাই হ'বনে হ'ব ইয়াত আৰু আছেনে ডন মানে ষ্টাৰ্ট হৈ যোৱা আৰু আৰম্ভণি হ'ব আৰু গোটেই দিনটো ঠিক আছে 10th মে ডন ব্ৰাইট এণ্ড ক্লিয়াৰ 10 মে দিনটো ৰাতিপুৱাৰ পৰা কি আছে উজ্জ্বল আৰু কি ক্লিয়াৰ ঠিক আছে নে পোহৰ হ'ব for the past few days কেইবাদিনো ধৰি I had been pleasantly besieged by dignitaries besieged মানে কি to be surrounded closely by তাৰ মানে এটা মানুহ থাকিব মাজতে আৰু তেওঁলোকক সাৰাউণ্ড কৰি থাকিব ঠিক আছে নে মানে ওচৰৰ পৰা সাৰাউণ্ড কৰি থাকিব ঠিক আছে তেওঁ কি কৈছে যে 10th মে দিনা কি হৈছিলে 10th মে দিনটো ৰাতিপুৱাৰ পৰা ফৰকাল আছিলে দিনটো কোনো ধৰণৰ ডাৱৰীয়া নাছিলে for the past few days কেইবাদিনো ধৰি যোৱা past মানে কি যোৱা প্ৰেজেন্ট মানে এতিয়া ফিউচাৰ মানে ভৱিষ্যত ঠিক আছে না সো যোৱা কেইবাদিনো ধৰি I had been pleasantly besieged by dignitaries and world leaders who were coming to pay their respects before the inauguration কি কৈছে যোৱা কেইবাদিনো ধৰি মোক কি কৈছে বহুত ডিগনিটাৰী যিবিলাক ডিগনিটাৰী গোটেই ৱৰ্ল্ডৰ পৰা বিশ্বৰ পৰা যিমানবোৰ ডিগনিটাৰীজ আহিছে মানে ৱেল নোন জনা শুনা ভাল ডাঙৰ মানুহবোৰ যে আহিছে তেওঁলোকে মোক বিশেষ কৰি ৰাখিছে তাৰ মানে তেওঁ কি কৈছে মোৰ সাৰাউণ্ডিঙত আছে মানে ইনডাইৰেক্টলি আমি বুজিব লাগিব যে তেওঁ এই যে বিয়াবিলাক যে হয় আমাৰ ঘৰত বিয়াবোৰ যে পাতে 3 দিনৰ আগৰ পৰা যে ধেৰ আলহী আহি থাকে দৰা কইনাজনী একদম পুৰা বেৰিতে বহি থাকে সব বা এইটো লগোৱা আকৌ এইটো কোৱা এইযোৰ কাপোৰ তোমাক ভাল লাগিব না এইযোৰ ফুলি পিন্ধিবা না তুমি সেইবোৰ কথা পাতি থাকে নাই আমাৰ হয় নাই সো তেনেকৈ কি হৈছে তাই যদি লিখে সেই কইনাজনী যদি লিখিব নহয় এই লাইন যদি লিখে 10th মে যেনিবা মানে সেইদিনা ধৰা তাই মানে কি বিয়া আৰু for the past few days I had been pleasantly besieged by my family members হয় নাই সো মানে গোটেই পৰিয়ালৰ মানুহবোৰ যেনেকৈ বেৰি ধৰি থাকে ন এটা ধুনীয়া এটা পৰিৱেশ হয় নাই সো তেওঁ সেইটো কথা বুজাব কৈছে যে আজি কেইবাদিনো ধৰি মোক ৱৰ্ল্ডৰ পৰা অহা জনা শুনা ডাঙৰ মানুহবিলাক আহি পেলাই মোক মানে ভিৰ কৰিছে মানে মোৰ এই অনুষ্ঠানটোত আহিছে তেওঁলোকৰ ৰেসপেক্ট দেখুৱাবৰ কাৰণে টু পে দেয়াৰ ৰেসপেক্ট বিফোৰ দা ইনগুৰেশ্যন মোৰ শপত গ্ৰহণ অনুষ্ঠানটোত তেওঁলোকে কি কৈছে তেওঁলোকে কি দেখাইছে মানে সন্মান জনাই পেলাই মোৰ ইয়ালৈ আহিছে বুলি কৈছে ইয়াত পিয়াজ কপা আছে টকা নিছিলে নাই না নকবি আকৌ তেনেকৈ 5 টকা পিয়াজ ওকে হ'ব The inauguration would be the largest gathering ever of international leaders on South African soil. South African soil মানে South Africa ভূমিত যেনেকৈ ভাৰত ভূমি বুলি কওঁ তেনেকৈ South Africa ভূমিত South Africa কি হ'ব ভূমিত বা South Africa প্ৰথমবাৰৰ বাবে এনেকুৱা এটা ইনগুৰেশ্যন অনুষ্ঠানত লাৰ্জেষ্ট গেদাৰিং হৈছে লাৰ্জেষ্ট মানে বহুত গেদাৰিং মানে কি গুড খোৱা এভাৰ ইন্টাৰনেশ্যনেল লিডাৰ্স ঠিক আছে আন্তঃৰাষ্ট্ৰীয় লিডাৰ বিলাক মানে বিভিন্ন দেশৰ ভাৰতত থকাৰ লগে লগে হৈ যাব কি ৰাষ্ট্ৰীয় আমাৰ যদি অসমৰ ভিতৰত কিবা খেল পাতে কি হ'ব ৰাজ্যিক যদি ভাৰতৰ ভিতৰত পাতে ৰাষ্ট্ৰীয় ভাৰতৰ বাহিৰৰ যদি আহিব পায় আন্তঃৰাষ্ট্ৰীয় ঠিক আছে আন্তঃৰাষ্ট্ৰীয় খেল সো এই আন্তঃৰাষ্ট্ৰীয় মানে বহুতখিনি লিডাৰ আহিছে বুলি কৈছে আৰু প্ৰথমবাৰৰ বাবেহে এই ঘটনাটো হৈছে তাৰ আগত কিন্তু বোলে হোৱা নাই এনেকুৱা ইমান মানুহ আফ্ৰিকান সয়লত ইমান মানুহৰ গেদাৰিং আগতে কেতিয়াও চেৰিমনি বা এই ধৰণৰ অনুষ্ঠানত হোৱা নাই বুলি কৈছে বুজি পোৱা হ'ল নে কিবা থাকিছে নেকি ডাউট আছে নেকি The ceremonies took place in the lovely sandstone amphitheater formed by the Union Buildings in Pretoria. Sandstone বনোৱা ঠিক আছে নে sandstone ঠিক আছে নে বৰ ধুনীয়া ধুনীয়া শিল পায় সো ষ্টেন মানে ষ্টন পায় ৰং বিৰঙৰ সেই ষ্টন দি পেলাই বনোৱা কি আছিলে সেই এম্ফিথিয়েটাৰটো ঠিক আছে নে সো সেই এম্ফিথিয়েটাৰ ইমান ধুনীয়া এম্ফিথিয়েটাৰ এটা কি আছিলে প্ৰেটৰিয়া সেই
দুবাৰ নাই পোৱা ইয়াৰ একবাৰ সেই নিউজ পেপাৰখনতে লিখিছিলে এই বিষয়ে চ' এইবাৰ আমি ডাইৰেক্ট পইণ্টত পাইছোঁ বুজিছানে দেখিছে ইমান ধুনীয়া এটা চেণ্ডষ্টন দি বনোৱা এটা এম্ফি থিয়েটাৰ কি আছিলে এই প্ৰগ্ৰেমটো অৰ্গেনাইজ কৰা হৈছিলে ক'ত আফ্ৰিকাৰ চহৰ ক'ত প্ৰেটৰিয়া হ'বনে ফৰ ডিকেডছ ডিকেডছ মানে কি আছিলে ডিকেডছ মানে কি আছিলে 10 বছৰ 10 বছৰ মানে কেইবাটাও ডিকেডছ সেইকাৰণে বুজিছানে বয় হ'লে এটা বয় এইটো কি হয় ছিংগুলাৰ বয়জ হৈ গ'ল ছিংগুলাৰ বয়জ মানে এটা ল'ৰা আৰু ইয়াত এটাতকৈ বেছি ল'ৰা চ' ডিকেড মানে 10টা বছৰ আৰু ডিকেডছ মানে 10টাকৈ কেইবাটাও বছৰ বুজিছানে বা কেইবাটাও পাৰ্ট হ'ব ফৰ ডিকেডছ কেইবা দশক ধৰি পেলাই দিছ হেড বিন দ্য চিট অফ হোৱাইট চুপ্ৰিমেচি এই চাবা দেই মানে এইখিনিতে পইণ্ট এটা আছে চেৰেমনিটো ক'ত হৈছিলে এম্ফি থিয়েটাৰত হয়নে এই এম্ফি থিয়েটাৰত দেখিবলৈ কেনেকুৱা আছিলে এটা গেলেৰী টাইপৰ হয়নে ইয়াত তোমাৰ ষ্টেপ বাই ষ্টেপ চিট থাকিব সৰুৰ পৰা ডাঙৰলৈ চিটবিলাক যাব হ'ল এই ইয়াত কৈছে যে ফৰ ডিকেডছ কেইবা দশক ধৰি পেলাই এই চিটবিলাকত হেনো হোৱাইট চুপ্ৰিমেচি আছিলে এই চিটবিলাকত কি আছিলে হোৱাইট চুপ্ৰিমেচি মানে ইয়াত অকল বগা মানুহে দেখা গৈছিলে আগতে কাৰণ বগা মানুহে জিকিছিলে প্ৰেচিডেণ্ট হৈ পেলাই চ' বগা মানুহৰ ফূৰ্তি বেছি হ'ল তাহাঁতৰ মানুহে ফূৰ্তি হ'বই ন এতিয়া যদি আমি বোলে পাকিস্তানত বোলে এই আমাৰ এজন বোলে যেনিবা কাইলৈ বোলে পাকিস্তানত বোলে কি প্ৰধানমন্ত্ৰী হ'ল বোলে কাইলৈ ঠিক আছে চব যাম নাই আমি সেই চেৰেমনিটোত চবকে দেখুৱাবলৈ আমি যাম ন কি ফূৰ্তি লাগিব যে আমাৰ মানুহ চাহ পাকিস্তানত দেখিছ তহঁতৰ ইয়াত আমাৰ এইটো চাহ এইটো আমাৰ ঘৰৰ কাছজনৰ ল'ৰা ক'ব পাৰিম ন জানো হা নাই ক'ব পাৰিম তাক চ' তেতিয়া সেই তাহাঁতৰ পৰা ফূৰ্তি আৰু তাৰপৰা কি হ'ল এতিয়া তাৰে যেতিয়া মানুহ পাকিস্তানৰ হ'ব বোলে ইয়াক বোলে উফুৱাই দিলে ফুট ঘৰ যা এইবোলে পঠিয়াইলে তাত জিকিলে সিহঁতৰ মানুহ বাদ দে নাযাওঁ তালৈ আমি যাবলৈ কিবা আমাৰ ভাল লাগিব জানো নালাগে চ' কৈছে যে এই চিটবিলাকত হেনো আগতে অকল বগা মানুহ দেখা গৈছিলে অকল হোৱাইট চুপ্ৰিমেচি দেখা গৈছিলে ঠিক আছে অকল হোৱাইট চুপ্ৰিমেচি আছিলে চুপ্ৰিমেচি মানে কি চুপাৰ মানে কি ভাল চুপ্ৰিম মানে ভাল চুপ্ৰিম কোৰ্ট শুনিছা ভাৰতত যে আছে আমাৰ চুপ্ৰিম কোৰ্ট হয়নে কোৰ্ট তোমাৰ ডিষ্ট্ৰিক্ট কোৰ্ট হাই কোৰ্ট একেবাৰে ওপৰত চুপ্ৰিম কোৰ্ট আছে চুপ্ৰিম কোৰ্ট আমাৰ ক'ত আছে বাৰু মই 3টা মানে অপশ্যন দিছোঁ দিল্লীত চুপ্ৰিম কোৰ্ট হয়নে আৰু হাই কোৰ্ট ক'ত আছে গুৱাহাটীত আৰু ডিষ্ট্ৰিক্ট কোৰ্ট প্ৰতিখন ডিষ্ট্ৰিক্টতে আছে ডিষ্ট্ৰিক্ট কোৰ্ট এই আমাৰ ডিষ্ট্ৰিক্টত কি হ'ব যোৰহাট তেনেকৈ চব জেগা কি আছে ডিষ্ট্ৰিক্ট কোৰ্ট থাকিব হ'ব চ' এই হোৱাইট মানুহৰ তাত কি আছিলে চুপ্ৰিমেচি আছিলে মানে চুপ্ৰিম পাৱাৰ আছিলে এণ্ড নাও আৰু এতিয়া ইট ৱাজ দ্য চাইট অফ ৰেইনবো গেডাৰিং আৰু এতিয়া ইয়াত ৰেইনবো গেডাৰিং আছে ৰেইনবো মানে গেডাৰিং মানে কি বহুত কলা মানে ৰঙা নীলা হালধীয়া কথা কোৱা নাই অকল মানে বগা কলা মানুহ আছে তাৰ মানে গোটেই ৰেচ মানে কোনো জাতি নাই ইয়াত কোনো বেলেগ বেলেগ জাতি বুলি কোনো কথা নাই কোনো কালাৰ বুলি কথা নাই ইয়াত ৰেইনবো গেডাৰিং আৰু এই গেডাৰিং মানে কি গোট খোৱা ৰেইনবো মানে বিভিন্ন কালাৰ হয়নে ইয়াত সেইটো বস্তু মানে বগা কলা সকলোবিলাক মানুহৰ ৰঙৰ ল'ৰা মানে মানুহ আহি পেলাই আজি এই চিটটোত বহিছেই কাৰণ কি ইয়াত আজি প্ৰথমবাৰৰ বাবে ডেমক্ৰেটিক ইলেকশ্যন হৈ পেলাই হোৱাইট চুপ্ৰিমেচি শেষ হৈছে আৰু ব্লেক মানুহৰ প্ৰথমজন ব্লেক প্ৰেচিডেণ্ট নেলছন মেণ্ডেলা প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিবলৈ গৈ আছে আৰু এই অনুষ্ঠানটোত দেশী বিদেশী কি আছে মানে 140খনতকৈও বেছি কাণ্ট্ৰিৰ পৰা পলিটিচিয়ান ৰাজনীতিবিদ আৰু ডিগনিটেৰিজ মানে ৱেল নন পিপল বিলাক আহি গেডাৰিং হৈছে সেই দিনটো আছিলে 10 মে ৰাতিপুৱাৰ পৰা দিনটো ভালে আছিলে ঠিক আছে আৰু কি আছিলে তেওঁ কি হৈছিলে বিশেষ কৰি ৰাখিছিলে বহুতো ডাঙৰ ডাঙৰ মানুহে ঠিক আছে তেওঁ বিশেষ কৰি আছিলে ঠিক আছে ওকে চ' চেৰিমনিটো ক'ত হৈছে ইউনিয়ন বিল্ডিংছ ইন প্ৰেটৰিয়াত হৈছে তাত কোনো বগা কলা কোনো কথা নাই অফ ডিফাৰেণ্ট কালাৰ্ছ এণ্ড নেশ্যনছ ফৰ দ্য ইনষ্টলেশ্যন অফ চাউথ আফ্ৰিকাছ ফাৰ্ষ্ট ডেমক্ৰেটিক নন ৰেচিয়েল গভৰ্ণমেণ্ট ইনষ্টলেশ্যন মানে কি বাৰু এপ ইনষ্টল কৰি পাইছানে ইয়াকে ইনষ্টলেশ্যন কৰি দিয়া ইনষ্টলেশ্যন মানে স্থাপন কৰা তুমি এপটো তোমাৰ ফোন স্থাপন কৰিছা তাতে স্থাপন কৰিছে কি স্থাপন কৰিছে প্ৰথমটো নন ৰেচিয়েল গভৰ্ণমেণ্ট বুলি কৈছে তেওঁলোকে কয় কলা মানুহৰ শাসন বুলি নাই কোৱা আকৌ যদি কলা মানুহৰ শাসন বুলি কয় প্ৰথম পইণ্টটো কেনচেল হৈ যাব প্ৰথমে তেওঁ কি পইণ্ট আহিছিলে কি আছিলে বাৰু ইয়াত আৰু নেভাৰ এণ্ড নেভাৰ দিছ বিউটিফুল লেণ্ড অপ্ৰেছন বাই ওৱান আনাডাৰ আছিলে ন লাইন তেনেকে কোনো এটা জাতিয়ে বেলেগ এটা জাতিক কেতিয়াও ইয়াত দমন কৰিব নোৱাৰিব মানে বগা এটা কলা এটাক বুলি নাই কোৱা
কোনো বেলেগ এটা অকলে এটা মানে এটা জাতিৰ মানুহে এটা কালাৰৰ মানুহে বেলেগ এটা কালাৰ মানুহক দমন কৰিব নোৱাৰিব ঠিক আছে সো সেইটো কথা কাৰণে নন ৰেচিয়েল হৈ গ'ল চোৱা নন ৰেচিয়েল ইয়াত তেওঁলোকে ক'ব পাৰিছে যে ক'লা মানুহৰ এখন চৰকাৰ হ'ব তেতিয়া কি হ'ব ডিছক্ৰিমিনেট কৰা হ'ব বৈষম্য তো মানে এইটো কি হ'ব বৈষম্য এটা কথা মানে কি বুজোৱা হ'ব ধৰা তেওঁলোকে মানে কি যেতিয়া ব্লেক পিপুল বুলি কোৱা হ'লে হোৱাইট মানুহখিনিৰ ওপৰত শোষণ কৰা যেন হ'লহেঁতেন নাই ফিল্ডটো হ'লহেঁতেন নন ৰেচিয়েল বুলি কোৱাৰ লগে লগে কি হ'ল জাতিৰ কোনো কথাই নাই ইয়াত বুজিছেনে প্ৰথমবাৰৰ কাৰণে কোনো জাতি চিন্তা নকৰে মানে কোনো জাতি এটা বগা জাতিক মই ভাল পাওঁ ব্লেক জাতিক বেয়া পাওঁ সেইটো নাই চ' নন ৰেচিয়েল মানে সকলো সমান জাতি ঠিক আছেনে চ' কোনো জাতি বুলি কথা নাই সকলো জাতি আহি পেলাই একেলগে চৰকাৰ থাকিব পাৰিব ঠিক আছেনে চ' হৈছে প্ৰথমখন চাউথ আফ্ৰিকাত নন ৰেচিয়েল গভাৰ্ণমেণ্ট ডেম'ক্ৰেটিক গভাৰ্ণমেণ্ট গঠন হোৱাত কি কৈছে সব মানুহৰ কালাৰ দেখিছেনে ৰেইনবো গেডাৰিং এটা দেখা গৈছে ক'ত দেখা গৈছে সাউথ আফ্ৰিকাত দেখা গৈছে বুজি পাইছো ওকে অন দ্যাট লাভলি আটাম ডে শৰৎকাল শুনিছা নামটো শৰৎকাল ৰাস পাতে নি শৰৎকাল মানে এই যে কিবা গান এটা আছে নহয় কিবা শৰৎকালে এই ৰাসৰ গীতটো ই গম পাব নহয় তই কিলো ৰাসত নকৰা চুইংগাম যদি নেক্সট টাইম খাই অহা আকৌ দা চুইংগাম আছে চুইংগাম আছে ধুন্তি না ধন্তি চুইংগাম আছে চাওঁ চাওঁ মই ওচৰ পৰা চাম আকৌ কি কৰি আছ ফুৰি গৈছে চাওঁ আকৌ এতিয়া গিলিছ অন ডেট লাভলি আটাম ডে দিনা কি হ'ব আই ৱাজ একম্পেনিড বাই মোৰ লগত সেইদিনা কোন আছিলে মোৰ ছোৱালী তাৰ নাম কি জেনানী ঠিক আছে নে জেনানী কি আছিলে মোৰ এজনী ছোৱালী আছিলে আৰু তাই সেইদিনা মোক লগ দিছিলে অন দ্য পডিয়াম মানে কি পডিয়াম মানে কি এই যে মিটিংবিলাকত যে এটা থাকে যে এনেকুৱা এটা ওপৰত যে এটা মানে স্পীকাৰ থাকে যে এনেকৈ পেলাই কথা কয় যে হেল্ল' চেক সেইটো মানে ষ্টেজ বুলি আমি ধৰি ল'ব পাৰিম হয়নে ইয়াত আমি ষ্টেজ বুলি ধৰি ল'ব পাৰিম চ' তেনেকুৱা এটা ষ্টেজত গৈ পেলাই কিছিলে বা পডিয়ামত গৈ পেলাই কৈছিলে শপত গ্ৰহণ কৰিব নে মিষ্টাৰ ডে ক্লাৰ্ক ৱাজ ফাৰ্ষ্ট shown এজ ছেকেণ্ড ডেপুটি প্ৰেচিডেণ্ট চোৱাচোন ফাৰ্ষ্টটো লৈছে ছেকেণ্ডটো কেলে আগত দিব লাগে ন ফাৰ্ষ্টটো আগত দিয়া ছেকেণ্ডটো পাছত দিয়া খেলিমেলি নহয় আমাৰ এতিয়া পৰীক্ষাত দিব হু টেক চাবা দেই ছেকেণ্ডৰ কথা সুধিব পৰীক্ষাত চ' তোমালোক খেলিমেলি লাগিব তোমালোক ভাবিবা ফাৰ্ষ্টটোতে পাইছিলোঁ মিষ্টাৰ ডে ক্লাৰ্ক ছেকেণ্ডত পাইছিলোঁ থাবু বেকি ঠিক আছে চ' এতিয়া সুধিছে ফাৰ্ষ্টটো কথা চ' ফাৰ্ষ্টটোতে পোৱাটোৱে ফাৰ্ষ্ট হ'ব চাগে কিন্তু নহ'ব ছেকেণ্ডত যিটো আছে সিহে ফাৰ্ষ্ট হ'ব হ'বনে চ' মিষ্টাৰ ডে ক্লাৰ্ক কি কৈছিলে তেওঁ প্ৰথমটো ডেপুটি প্ৰেচিডেণ্ট হিচাপে কি কৈছিলে শপত গ্ৰহণ কৰিছিলে হ'বনে মিষ্টাৰ ডে ক্লাৰ্কে প্ৰথমটো ডেপুটি প্ৰেচিডেণ্ট হিচাপে শপত গ্ৰহণ কৰিছিলে ডান তাৰ পাছত কোন আহিব আমাৰ থাবু বেকি দাদা নামচা থাবু বেকি এম বেকি নহয় আকৌ দেই থাবু বেকি was shown in as first deputy president তেওঁ প্ৰথম ডেপুটি প্ৰেচিডেণ্ট চ' আমি ডেপুটি প্ৰেচিডেণ্ট মানে কি আমি কি পালো দুজন পালো ছেকেণ্ডজন কোন হ'ব কি ক'ব ছেকেণ্ড ডেপুটি প্ৰেচিডেণ্ট কোন নহ'লে পিয়াজ দলিয়াই মাৰিম ছেকেণ্ড ডেপুটি প্ৰেচিডেণ্ট কোন কোৱা আকৌ কি মিষ্টাৰ তাৰপাছত কোন কোৱা ই কৈ দিব শুনি ল ভালকে কৈ দে মিষ্টাৰ ডে ক্লাৰ্ক গুড বয় তই ফাৰ্ষ্টটো ক কি পাহৰিলিয়ে সেয়া পঢ়া ধান্দা তুমি কৈ দিয়া কিবা খাম কৈছে নেকি নাই হে মনত নাই নহয় হয় হাগনি হৈ থাকিলে বৰ দুৰ্বল হৈ যায় একো মনত নহ'ব তোকে কি থাবু বেকি এম বেকি নহয় থাবু বেকি was shown in as a first deputy president হ'ব when it was my turn যেতিয়া মোৰ বাৰী আহিলে যেতিয়া মোৰ টাইম আহিলে I pledged to obey মই শপত খালো
to obey মানিবৰ কাৰণে and uphold the constitution and to devote myself to the well being of the republic and its people মই নিজকে এই ৰিপাব্লিক এই গণৰাজ্য যিখন কথা কৈছে না এই আফ্ৰিকাৰ মানুহখিনিৰ প্ৰতি মই আজিৰ পৰা দায়িত্বশীল হৈছো মই নিজকে কি কৈছো মই শপত খাইছো যে মই সকলো কথা মানি শুনিম আৰু কনষ্টিটিউচনখন মই আগত ৰাখি পেলাই কাম কৰিম কনষ্টিটিউচন মানে কি আকৌ বেলেগে ক'ব লাগিব না কি হয় সংবিধান মানে কি কি সংবিধান মানে কোৱা কৃষ্ণ কি সংবিধান মানে কি সংবিধান এখন কিতাপ যিখনত দেশ এখন কেনেকে পৰিচালিত হ'ব লাগে সেই বিষয়ে লিখা থাকে ঠিক আছে এখন দেশ কেনেকে পৰিচালিত হ'ব লাগে ঠিক আছে সো আমাৰ ভাৰতৰ সংবিধানখন লিখিছিলে কোনে বি আৰ আম্বেদকাৰ গুড হৈছে ওকে আৰু এই কথাখিনি তেওঁ কৈছে কোনে টু দা assemble guest and the watching world I said আৰু মই এই কথাখিনি কাক ক'ব এতিয়া তেওঁ কথাখিনি কাক উদ্দেশ্যি ক'ব টু দা assemble guest তাত যিমান মানুহ আছে যিমান সেই প্ৰগ্ৰামটো চাবলৈ আহিছিলে সেই মানুহখিনি আৰু যিসকলে মোক চাই আছে watching world তাৰমানে যিসকলে টিভিত চাই আছে যিসকলে নিউজ পেপাৰত পঢ়ি আছে সো এই গোটেই মানুহখিনিক তেওঁ এটা ভাষণ দিব গৈ আছে সেই ভাষণটোত ইয়াত তেওঁ ক'ব Today, all of us do, by our presence here, confer glory and hope to newborn liberty out of the experience of an extraordinary human disaster that lasted too long, must be born a society of which all humanity will be proud. এইখিনি পা next class পঢ়িম বুঝা না next class এতিয়া তাৰ নোটখিনি লিখা হ'ল না